মৰমৰ বন্ধু-বান্ধৱীসকল আপোনালোকে চাই আছে চাকিল এডুকেশ্যন গতিকে আজি মই যে ক্লাছ 10ৰ মেথছৰ R.1ৰ পৰা চেপ্টাৰ 1 অৰ্থাৎ বাস্তৱ সংখ্যাত কি 2025ত কমন কুৱেশ্যন আহিব পাৰে গতিকে দুনিয়াকে মই দেখুৱাই দিম গতিকে সবিশেষ ভিডিঅ'টো চাই থাকক গতিকে আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ গতিকে চাওক আপোনালোকে আমি ফাৰ্ষ্টতে আহি যাম R.1 গতিকে আপোনালোকে R.1 টো চাব পাৰিছে যে R.1ৰ পৰা আপোনালোকে 1 নম্বৰৰ কুৱেশ্যনটো শিকিব আৰু 2 নম্বৰটো শিকিব আৰু আপোনালোকে ডাইৰেক্ট 4 নম্বৰটো শিকিব গতিকে 4 নম্বৰটো বাৰে বাৰে আহি থাকে সেই কাৰণে এটা 100% লিখি দিয়া হৈছে গতিকে এইটো ধুনীয়াকে শিকি লব গতিকে R.1ত আমাৰ এইখিনিয়ে কমন আছিল পাছত আমি গুছি আহো R.2 গতিকে R.2 যোৱাৰ আগত ওপৰত চাই আছে এটা কুৱেশ্যন আছে গতিকে এই কুৱেশ্যনটো বাৰে বাৰে আহি থাকে গতিকে 2025ত আহিব পাৰে গতিকে এইটো আপোনালোকে শিকি লব পাছত R.2ৰ পৰা আপোনালোকে 2 নম্বৰটো শিকিব আৰু 5 নম্বৰটো শিকিব পাছত আপোনালোকে ডাইৰেক্ট 11 নম্বৰত গুছি আহক গতিকে 11 নম্বৰ আপুনি চাব পাৰিছে যে A B গতিকে B নম্বৰটো অতি ইম্পৰ্টেন্ট গতিকে এইকেইটা গোটেইকেইটা শিকিব গতিকে B নম্বৰটো বেছিকৈ শিকি থৈ দিব আৰু আপোনালোকে আছে C নম্বৰ আৰু D নম্বৰ গতিকে এই দুটাৰ পৰা যিকোনো এটা আহিবই গতিকে দুয়োটাই আহিব পাৰে গতিকে আপোনালোকে শিকি ল'ব পাছত আমি গুছি আহো R.3 গতিকে এইটো আমাৰ লাষ্ট কাৰণ বাকিকেইটা আমাক কাটি দিছে সিলেবাছত নাই গতিকে R.3ৰ পৰা আপোনালোকে চাব 1 নম্বৰৰ কেইটা আৰু চাব আপোনালোকে 2 নম্বৰৰ কেইটা আৰু চাব 9 নম্বৰটো গতিকে 9 নম্বৰটো আহিব পাৰিবই কাৰণ এইটো আহিবই কাৰণ বাৰে বাৰে আহি আছে এইটো চাওক এটা গণকৰ দিক 1.2 সেন্টিমিটাৰ গণকটোৰ আয়তন কিমান গতিকে গণকৰ আয়তনৰ ফৰ্মুলা হৈছে L কিউব গতিকে 1.2 আমি কি কৰি দিম তিনিবাৰ পূৰণ কৰি দিম গতিকে যেটো ভ্যালু ওলাব হেতু আমাৰ आंसर গতিকে এটো শিকি লব পাছত আমি ডাইৰেক্ট আহি যাও 11 নম্বৰ গতিকে 11 নম্বৰটো চাই আছে আপোনালোকে 1 নম্বৰটো কমন আছে আৰু C নম্বৰটো কমন আছে D E গতিকে গোটেইকেইটা শিকিব গতিকে আমাৰ R.1 R.2 আৰু R.3 ফিনিশ হল R.4 আমাৰ নাই কেনসেল আউট কৰিলে গতিকে চাব আপোনালোকে এতিয়া আমি চেপ্টাৰ 1 লৈ গুছি যাও চেপ্টাৰ 1 হৈছে আমাৰ বাস্তৱ সংখ্যা চাব পাৰিছে বাস্তৱ সংখ্যা গতিকে বাস্তৱ সংখ্যাৰ এটা অতি ইম্পৰ্টেন্ট কুৱেশ্যন হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা গতিকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আহি থাকে a ইকুৱেল b কিউব প্লাস r যত 0 লেছ দেন ইকুৱেল r লেছ দেন b গতিকে এইটো ধুনীয়াকৈ শিকি ল'ব পাছত উদাহৰণ 1 টো শিকিব উদাহৰণ 1 টো 100% আহিব পাৰে গতিকে এইটা শিকি ল'ব পাছত আমি গুছি আহো 1.1 গতিকে অনুশীলনী 1.1 ৰ ভিতৰত 1 নম্বৰৰ কেইটা শিকিব 1 নম্বৰৰ বেসিক্যালি 1 নম্বৰটো শিকিব আৰু 8 নম্বৰটো শিকিব পাছত আপোনালোকে 4 নম্বৰটো শিকিব আৰু 5 নম্বৰটো শিকিব পাছত 1.2 গতিকে 1.2 যোৱাৰ আগত এই যেটো লাষ্টৰ কুৱেশ্যন এটা আছে নহয় 1.1 ৰ গতিকে এই 7 নম্বৰটো শিকিব কাৰণ এটো নগাঁও ডিস্ট্ৰিক্টত অলৰেডি আহি গৈছে গতিকে আহিব পাৰে মিটিক গতিকে 1.2 লৈ আমি গুছি আহিছো গতিকে 1.2 ৰ পৰা আপোনালোকে চাই আছে যে 1 নম্বৰটো শিকিব আৰু 4 নম্বৰটো শিকিব গতিকে 4 নম্বৰটো আহিবই আৰু ইমান টান নহয় গতিকে শিকি ল'ব পাছত আমি গুছি আহো 1.3 গতিকে 1.3 যোৱাৰ আগত আপোনালোকে ওপৰত চাব পাৰিছে উদাহৰণ 9 গতিকে উদাহৰণ 9 টো হৈছে প্ৰমাণ কৰা যে √3 অপৰিমেয় গতিকে এনেকুৱা √3 নহলেও √5 বা √7 তেনেকুৱা এটা অংক আহিব পাৰে গতিকে যিকোনো এটা ভালদৰে শিকি ল'ব তিনিটা পাৰি যাব সো আমি 1.3 লৈ গুছি যাও 1.3 ত আপোনালোকে চাব পাৰিছে যে 2 নম্বৰটো অতি ইম্পৰ্টেন্ট গতিকে 2 নম্বৰটো শিকি ল'ব আৰু 3 নম্বৰৰ 3 টো শিকিব গতিকে 1.4 লৈ আহো গতিকে 1.4 ত বেসিক্যালি একো নাই কাৰণ 1 নম্বৰৰ গোটেইকেইটা শিকিব আৰু বাকিকেইটা শিকিব নালাগে বাকিকেইটা চাব পাৰিছে আপোনালোকে যে 2 নম্বৰ আছে আৰু 3 নম্বৰ আছে গতিকে বাকিকেইটা শিকিব নালাগে 1 নম্বৰৰ গোটেইকেইটা শিকিলেই হৈ যাব গতিকে এইখিনি আছিল আজি আমাৰ যে R.1 ৰ পৰা চেপ্টাৰ 1 বাস্তৱ সংখ্যা যিখিনি কৈছো এইখিনিৰ পৰা 2025ত কমন কৰিব গতিকে ভিডিওটো যদি ভাল লাগিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু শেয়াৰ কৰি দিব সকলোকে গতিকে